খেতি কৰিবলৈ হলে আপোনাক এখন ট্ৰেক্টৰ লাগে। এইখন হ'ল কামাণ্ডো 48,000 টকাৰ দাম হয়। ৱাটাৰ পাম্প ফ্ৰী দিছো, 100% বোকাত কাম কৰিব পাৰিব। কনজাম্পচনটো গ'লে এইটো টেংকিত আপোনাৰ 3.5 লিটাৰ তেল 800 গ্ৰাম পাৰ আৱাৰ্ছ গ্ৰাম তেল হ'ব। এছে 920 EP এইটো হ'ল আপোনাৰ 65,000 5 লিটাৰ তেল আহিব। এখন VST বিচাৰি ফুৰা ট্ৰেক্টৰ আপোনালোকে একদম ধুনীয়াকৈ VST দেখিব পাৰিছে। কেজুৱেলৰ পৰা আদি কৰি চব থাকিব। কেজুৱেলটো ফ্ৰী নেকি? ফ্ৰী। এইটো ফাইনেন্স ব্যৱস্থা আছে আমাৰ, মানে আধাৰ কাৰ্ড, পান কাৰ্ড, বেংক পাছবুক। মানে 1 টকা এটা নিদিয়াকৈ আপুনি এইবিলাক পাৱাৰ ডিলাৰ ঘৰত লৈ যাব পাৰি। এইটো হুণ্ডা কোম্পানী হয়, আপোনাৰ 60,000 টকা দাম হৈ যাব। চাওক পথাৰলৈ নিলে আপোনালোকৰ এইটো চিষ্টেমত ধুনীয়াকৈ লগাই যাব পাৰিব। চাওক আপোনালোকে কেজুৱেল লগাই দিছে 42 ইঞ্চি, মানে 3.5 ফুট আপোনালোকৰ কেজুৱেল লগোৱা হৈ আছে। VST আজি আপোনালোকে একদম ৰানিং কৰি ধুনীয়াকৈ দেখাইছো। আপুনি এখন পথাৰ, কাৰণ এইখন যে VST আপোনালোকৰ 1,95,000 টকাত আপুনি এইখন লৈ যাব, লগতে ৱাটাৰ পাম্পটো ফ্ৰী পাব। আপোনালোকে ইলেক্ট্ৰিচিটি আছে, সেই ঘৰৰ ইলেক্ট্ৰিচিটি চলিব ন? ঘৰৰ কাৰেণ্টতে আপোনাৰ চলিব, মিনিমাম 30,000ত আহি যাব। নমস্কাৰ, অসমখন হৈছে খেতিৰ বাবে বিখ্যাত। খেতি কৰিবলৈ হলে আপোনাক এখন ট্ৰেক্টৰ লাগে। যি ট্ৰেক্টৰ আপুনি আগতে কিনিছে 15 পৰা 20 লাখ টকা কিনিছে, মই যদি কওঁ আপোনাক এখন ট্ৰেক্টৰ এইবিলাক উইডাৰ মাত্ৰ 30,000 টকাত লৈ কৰিব পাৰিব। যি ট্ৰেক্টৰ আপোনাৰ 20 লাখ টকা যি কাম কৰিব, ছেম একে কাম কৰিব এই পাৱাৰ উইডাৰ বিলাকে। মই বৰ্তমান আহিছো RM এগ্ৰিটেকত আহিছো। RM এগ্ৰিটেকত আপোনালোকৰ এইবিলাক উইডাৰ আছে, ৰাইচ মিল, যি লাগে আপোনালোকৰ এগ্ৰিকালচাৰ ৰিলেটেড প্ৰত্যেকটো বস্তু আপুনি পাই যাব। মোৰ স্বত্বাধিকাৰী যে কথা পাতিব চেষ্টা কৰিম, এই বস্তুবিলাকৰ দাম কিমান হয়। নমস্কাৰ। নমস্কাৰ। আচ্ছা, আপোনাৰ গুড নেম? মোৰ নাম মৃদুল বৰা। আচ্ছা, আপোনালোকে আজি ইয়াত আহিলে মানে এগ্ৰিকালচাৰ ৰিলেটেড প্ৰত্যেকটো বস্তু ইয়াত পোৱা যাব ন? হয়। আচ্ছা, একজেক্ট লোকেশ্যন দিব RM এগ্ৰিটেকৰ। RM এগ্ৰিটেকৰ আমাৰ একচুৱেলি এয়া আপোনাৰ 4 নম্বৰ শ্বৰুম হয় আমাৰ। ইয়াৰ আগতে আমাৰ চিলাপথাৰত আছে, শ্ৰীপানী আছে আৰু ঢকুৱাখানাত আছে। আৰু এয়া বৰ্তমান 4 নম্বৰ আপোনাৰ মিছন চাৰিআলি, তেজপুৰৰ মিছন চাৰিআলি চেণ্টাৰৰ পৰা আপুনি যদি বালিপাৰা ৰোডত আহে, বালিপাৰা ৰোডত আহিলে দেখিব আপুনি RM এগ্ৰিটেক। মিছন চাৰিআলিৰ পৰা আপোনাৰ প্ৰায় 50-100 মিটাৰ সোমালে আপোনালোকৰ ৰাইট চাইড দেখা পাব RM এগ্ৰিটেক। আচ্ছা, আজি আপোনালোকৰ ইয়াত কিমানৰ পৰা ষ্টাৰ্টিং কৰিব, কোনখনৰ পৰা ষ্টাৰ্টিং কৰিম? আমি ইয়াত মানে অফাৰ প্ৰত্যেকৰ লগতে এটা ৱাটাৰ পাম্প দিছো হা। আচ্ছা, মিনি উইডাৰ লগত ৱাটাৰ পাম্প আমি দিছো। আৰু এইখন হ'ল কামাণ্ডো। অলপ ওচৰলৈ আহিবা, দেখিব পাৰিছে এছে কামাণ্ডো। কিমান এইখনৰ বহুত তাকত আছে, ইঞ্জিনটোৰ বহুত তাকত আছে। আৰু এইখন 48,000 টকাৰ দাম হয়। 48,000 টকাৰ লগত এটা ৱাটাৰ পাম্প ফ্ৰী দিছো। মানে এখন যদি আপোনালোকে 48,000 টকাত লৈ যায়, ৱাটাৰ পাম্প লগত ফ্ৰী পাব। মানে যি ৱাটাৰ পাম্পটোৰ 12,900 টকা অনলাইন প্ৰাইচ। আৰু আমি এনেই নৰ্মেলি 10,500তে ৱাটাৰ পাম্পটো দি দিওঁ, আৰু সেইটো সম্পূৰ্ণ ফ্ৰী। মানে যি 10,000 টকা লাগে আপুনি একদম পুৰা ফ্ৰী কৰি দিছে এইখনৰ লগত। এইখনে কেনেকুৱা কি ফেচিলিটি, কি তেল কিমান খাব, আৰু বোকা মাটিত মেইন প্ৰব্লেমটো হৈছে বোকা মাটিত হাল নামাৰিব, বহুতে কনফিউজনত থাকে বস্তু। নাই, 100% বোকাত কাম কৰিব পাৰিব। আৰু তাৰ কাৰণে এটা কেজুৱেল আহিব। কেজুৱেলটো আপোনাৰ লগাই পিনি আপুনি বোকাত কাম কৰিব লাগিব। মানে নৰ্মেল যিটো ৰুটাৰ আহে, সেই ৰুটাৰটোৱে কাম নকৰিব। আচ্ছা, মানে নৰ্মেল ৰুটাৰ কাম কৰিব, কেজুৱেল লগালে কাম কৰি দিব পাৰি। যেতিয়া আপোনাৰ বোকা অলপ বোকা হ'ব, ৰুটাৰটো বোৱাৰ পাছত অলপ বোকা হ'ব, বোকা হোৱাৰ লগে লগে আপুনি কেজুৱেলটো লগাই ল'ব লাগে। আচ্ছা, কেজুৱেল চাইড কেজুৱেলো পায় আৰু এটা ডাইৰেক্ট কেজুৱেলো পায়। আপুনি যিটো চইচ কৰে, যিহেতুৱে আপুনি বোকাত কাম কৰিব পাৰিব। আৰু ইয়াৰ তেল কনজাম্পচনটো গ'লে এইটো টেংকিত আপোনাৰ 3.5 লিটাৰ তেল সোমায়। আচ্ছা, 3.5 লিটাৰ সোমায়। আৰু কোম্পানীৰ হিচাপত 800 গ্ৰাম পাৰ আৱাৰ্ছ, প্ৰতি ঘণ্টাত 800 গ্ৰাম তেল খাব। ঘণ্টা চলাই মাত্ৰ 800, মানে ক'ব গ'লে এতিয়া 80 টকা খাব তেল। ক'ব গ'লে মাত্ৰ 80 টকা তেলত 1 ঘণ্টা আপুনি এখন ধুনীয়াকৈ চলাই শেষ কৰি পেলাব পাৰিব। নেক্সট এফালে যাওঁ। নেক্সট আপোনাৰ এইখন গোটেইখন কামাণ্ডোৰ হয়। গোটেইখন কামাণ্ডো সেম প্ৰাইচ ন? সেম প্ৰাইচ। আচ্ছা, আৰু ইয়াত আছে আমাৰ হেভি আছে, এইখন আছে আপোনাৰ। আচ্ছা, এইখন পেট্ৰল ভাৰ্চনৰ 9 HP আহে। 9 HP হয়। মডেলটো এছে 920 EP বুলি আহে। ওকে। আৰু এইখনৰ আপোনাৰ প্ৰাইচ হ'ল আপোনাৰ 65,000। এইখন 65,000। তেলৰ কেপাচিটি এইটো 5 লিটাৰ তেল আহিব, বাকী কনজাম্পচনটো একেই থাকে। মানে 800 গ্ৰামেই থাকে। আচ্ছা, নেক্সট এফালে আহোঁ। নেক্সটটো আপোনাৰ এইখন একেটা মডেলেই হয়। খালি এইখন খালি আপোনাৰ চেল্ফত আহিব। আপোনাৰ এইখন বেটেৰীটো আমি লগাই থোৱা নাই। এইখন চেল্ফত আহিব। মোটামুটি দুইখন একেই হয়, কিন্তু এইখন চেল্ফত আহিব, এইখন নন চেল্ফত আহিব। এইখন নন চেল্ফ, এইখন চেল্ফত আহিব। আৰু এইখনত আপোনাৰ প্ৰাইচটো 5,000 মান বেছি হ'ব, আপোনাৰ কিমান 65 আৰু 70,000। ইয়াৰ লগত কিন্তু প্ৰত্যেকৰ লগত আমি এটা ৱাটাৰ পাম্প 3 মাহৰ কাৰণে এটা ৱাটাৰ পাম্প ফ্ৰী দিছো হা। মানে যিখন ট্ৰেক্টৰে লয়, যিখন উইডাৰে ল'ব, আপোনালোকৰ ৱাটাৰ পাম্প ফ্ৰী পাই যাব।
আৰু এইফালে VST আছে এইখিনি এটা কথা মানে কি বহুতে VST বিচাৰি ফুৰা ট্ৰেক্টৰ আপোনালোকে একদম ধুনীয়াকৈ VST দেখিব পাৰিছে এখন কেনেকুৱা কি ফেচিলিটি সেইটো কৈ দিয়ক ধুনীয়াকৈ VST আপোনাৰ 195 দি আছো 195 195 এনে আপোনাৰ 2,22,000 মান আহে অনলাইন প্ৰাইচ আমি 195 দি আছো ইয়াত সম্পূৰ্ণ থাকিব কেজুৱেলৰ পৰা আদি কৰি চব থাকিব ইনক্লুডিং থাকিব কেজুৱেলটো ফ্ৰী নেকি ফ্ৰী এইটো 95 আপোনাৰ 195 আপোনাৰ কেজুৱেল উইথ এভৰিথিং থাকিব মানে এভৰিথিং বস্তু ফ্ৰী থাকিব অকল বহা চিটটো নাথাকিব হা আচ্ছা আগতে কৰিছো কাৰণ ভিডিঅ'ত আপোনাৰ মিছা কথা কয় বুলি বহুতে কৈ দিয়েতো সেইটো কাৰণে আমি আগতে কৰিছো চিটটো নাথাকে কিন্তু সেইটো চবেই যিসকলে লোৱা মানুহ জানে চিটটো নাথাকে মানে এইখিনি এটা কথা হ'ল যেটো আপোনালোকৰ পৰা এখন উইডাৰ লৈ যাব তাত গ্যাৰান্টি ৱাৰেন্টি কেনেকুৱা কি হয় এই প্ৰত্যেকৰে আপোনাৰ কোম্পানীয়ে আপোনাৰ ৱাৰেন্টি আছে কোম্পানী ওয়াইজত আপোনাৰ এতিয়া মিনি উইডাৰবোৰ আপোনাৰ 1 বছৰ ৱাৰেন্টি থাকে ৱাৰেন্টি সাৰ্ভিস ৱাৰেন্টি প্ৰভাইড কৰে তেখেতলোকে আৰু 1 বছৰ ৱাৰেন্টি পৰা থাকিব ন হয় আৰু বেটাৰী বিলাকৰ সাৰ্ভিস বেটাৰী সাৰ্ভিসটো এটো বেটাৰী আমি জোৰ পৰা কালেক্ট কৰো তাৰ পৰাটো আপোনাৰ বেটাৰী তাতো 1 বছৰ পৰা যাব ধুনীয়াকৈ হয় ওকে নেক্সট আপোনাৰ এখন ডিজেল ভাৰ্চনত আছে এখন ডিজেলৰ হয় এখন ডিজেলৰ আছে আচ্ছা এইখনৰ দামটো হ'ল বাকি আপোনাৰ তেলৰ কনজাম্পচন একে থাকে বাকি একে থাকে মোটামুটি একে থাকে এইবোৰ মিনি উইডাৰ তেলৰ কনজাম্পচনটো মানে 1 লিটাৰ বিল 800 গ্ৰামটো 1 লিটাৰ বিল হওক হাইষ্টটো 1 লিটাৰ এইটো চলোৱাৰ ওপৰত ডিপেন্ড কৰে বহুত 1 লিটাৰ ওপৰত নাযায় আৰু এইখনৰ দাম আপোনাৰ 60,000 টকা আহে মাত্ৰ 60,000 টকা 60,000 টকা ডিজেলত অকমান দামটো বেছি হয় আহে সেইটো কাৰণে 60,000 টকা আহে এটা মানে কি আমাৰ ভিডিঅ' চাই আহিলে কিবা এটা স্পেশাল ডিসকাউন্ট নিশ্চয় আমি এমাউন্টটো চাই দিম আপোনাৰ অকমান হলো চাই দিম আৰু তাৰ উপৰিঞ্চি আমি ৱাটাৰ পাম্প দিছো জানে এফালে আহিছে এখন কেনেকুৱা কি হয় এইখন আছে আপোনাৰ বেটাৰী দেখিছে না চকাটো আপোনাৰ ডাঙৰ থাকিব একদম চকা আপোনালোকৰ মানে 500 ইঞ্চি চকা আছে এফালে সেলফ স্টাৰ্টেড হয় স্টাৰ্ট আছে হেডলাইট আছে ওকে তেল কনজাম্পচন একে হয় 7.9 HP হয় এখন 7.9 HP এখন আপোনাৰ 50,000ত আহে মাত্ৰ 50,000 টকাত পাই যাব মানে এইখিনি এটা এখনৰ মানে ফেচিলিটি আছে যদি দিনত হাল বাব মন যোৱা নাই ৰাতিও ধুনীয়াকৈ হাল বাব কাৰণ এটা গৰমৰ সিজন নিশ্চয় মানে গৰমত ৰ'দত হাল নাবাব বা ৰাতি বাই থাকিম সেই ধুনীয়াকৈ এখন ৰাতিও কৰিব কাৰণ এফালে LED হেডলাইট আছে এইখিনি এটা কথা মানে কি আপোনাৰ পৰা এখন 1,95,000 বা 50,000 বা 40,000 টকাত আপোনালোকৰ কেতিয়াবা মানুহজনৰ হাতত নাথাকিবও পাৰে সেই বস্তু কেছ অন ডেলিভাৰী ফেচিলিটি আছে নিশ্চয় কেছ অন ডেলিভাৰী মানে আমাৰ বাজাজৰ থ্ৰুদি আমি EMI প্ৰভাইড কৰো আপোনাৰ ফাইনেন্স ব্যৱস্থা আছে আমাৰ বাজাজ কোম্পানীৰ থ্ৰুদি আৰু তাৰ কাৰণে আধাৰ কাৰ্ড পান কাৰ্ড আৰু বেংক পাছবুক এই তিনটা লাগিব আচ্ছা আৰু এটা খালি ডিসটেন্স থাকে হা প্ৰতিটো হেৰিৰ পৰা আপোনাৰ মিনিমাম 60 কিলোমিটাৰ দূৰলৈকেহে দিয়া হয় মানে 60 কিলোমিটাৰ ডিসটেন্সত মানে EMI ফেচিলিটি থাকে মানে আধাৰ কাৰ্ডটো লৈ আহিলে হৈ যাব আধাৰ কাৰ্ড পান কাৰ্ড আৰু বেংক পাছবুক ওকে এই তিনটা লাগিব আৰু জিৰো ফাইনেন্স মানে জিৰো ডাউন পেমেন্টটো ওলাই যায় মানে সিভিল ভাল থাকিলে জিৰো ডাউন পেমেন্ট এটা সিভিলৰ ওপৰত ডিপেন্ড কৰে জিৰো ডাউন পেমেন্টত ওলাবনে নোলায় তেখেতৰ কাগজ পত্ৰ যেতিয়া অনলাইন মৰা হ'ব তাৰ পাছত আমি এটো ক'ব পাৰিম মানে স্যার আপোনালোকে যেতিয়া আপোনাৰ ডকুমেন্ট গুটেখিনি লৈ আহিব যেতিয়া চেক কৰিব আপোনালোকৰ সিভিল স্কোৰ কিমান আছে যদি সিভিল স্কোৰ আপোনালোকৰ বহুত ভাল আছে তেতিয়া মানে 1 টকা এটা নিদিয়াকৈ আপুনি এইবিলাক পাৱাৰ ডিলাৰ ঘৰত লৈ যাব পাৰিব আৰু বাকি উইডাৰবোৰ মোটামুটি একে হয় দাম প্ৰাইচবোৰ এইবোৰ আপোনাৰ প্ৰাইচ একে ন একে হয় এটো মডেলটো একেটাই হয় আচ্ছা এটো হোন্ডা কোম্পানী হয় হোন্ডা কোম্পানী ন আচ্ছা হোন্ডা কোম্পানী বাকি কনজাম্পচন একে থাকে আৰু দামটো আপোনাৰ 60,000 টকা দাম এখন 60,000 টকা অলপ এফালে এখন হোন্ডা কোম্পানী মাত্ৰ 60,000 টকা যদি আপোনাৰ সিভিল ভাল আছে 1 টকা নোহোৱাকৈ আপুনি এই দেখোন ধুনীয়াকৈ লৈ যাব পাৰিব 1 টকা নোহোৱাকৈ আপুনি বিশ্বাস কৰক 1 টকা নোহোৱাকৈ সিভিল ভাল থাকিলে লৈ যাব পাৰিব আপোনালোকে চাওক এইখন একদম এবাৰ টানিলে আপোনাৰ পুৰা ষ্টাৰ্ট ধুনীয়াকৈ হৈ যাব চাওক এইখন চাওক আপোনালোকৰ এবাৰতে আপোনালোকৰ ষ্টাৰ্ট হৈ গ'ল এটা চলাই দেখাই দিয়ক এবাৰ মানে এই যিটো আপোনালোকৰ কেজুৱেল আছে আপোনালোকৰ 42 ইঞ্চি আছে ন হয় 42 ইঞ্চি 3.5 ফুট আচ্ছা আৰু যদি আপুনি এই যেহেতু চকাটো আপুনি খুলি পাব লাগে আচ্ছা পথাৰলৈ লৈ যাবৰ কাৰণে কেনেকৈ নিব লাগে তাক মই দেখাই দিছোঁ পথাৰলৈ নিলে মানে এনেকৈ ধুনীয়াকৈ লৈ যাব পাৰে ন ইয়াত এনেকৈ আগৰ হেডডালত লগাই লৈ পিনি ওকে আপুনি ষ্টাৰ্ট কৰিলে ষ্টাৰ্ট কৰি পিনি আপুনি এনেকৈ চলাই গুচি গ'লে হ'ল আৰু ওকে স্যার অলপ চলাই দেখাই দিয়ক চাওক আপুনি পথাৰলৈ নিলে আপোনালোকৰ এইটো চিষ্টেমত ধুনীয়াকৈ লগাই যাব পাৰিব চাওক আপোনালোকৰ কেজুৱেল লগাই দিছে 42 ইঞ্চি মানে 3.5 ফুট আপোনালোকৰ কেজুৱেল লগোৱা হৈ আছে আপোনালোকৰ এইখন ধুনীয়াকৈ চলাই আপুনি নিজৰ খেতিখন আপোনালোকে ধুনীয়াকৈ চহাই শেষ কৰি পেলাব পাৰিব আপোনালোকে দেখিব পাৰিছে এইখন হৈছে আপোনালোকৰ VST পাৱাৰ ডিলাৰ আপোনালোকে এইখন আজি আপোনালোকে ধুনীয়াকৈ ৰানিং কৰি দেখাই দিওঁ চাওক এইখন আপোনালোকে একদম ধুনীয়াকৈ ৰানিং কৰি দেখাই দিওঁ চাওক আপোনালোকে ক'ব ৰানিং কৰি দেখাই দিলে কিয় VST আপোনালোকক VST আজি আপোনালোকে একদম ৰানিং কৰি ধুনীয়াকৈ দেখাইছোঁ আপুনি এখন কথাৰ কাৰণ এইখন যে VST আপোনালোকৰ 1,95,000 টকা আপুনি এইখন লৈ যাব লগতে ৱাটাৰ পাম্পটো ফ্ৰী পাবই মানে আপোনাৰ একদম বেছি আপোনালোকৰ মজবুত বেছি কাৰণ খেতিপথাৰ চহাবলৈ একদম বেছি বেটাৰ হয় তাৰ উপৰি এইবোৰ মিনি উইডাৰ হৈ গ'ল আৰু তাৰ উপৰি দেখাই দিওঁ চাওক
তাৰ উপৰি আপোনাৰ আমাৰ আছে বাকী ৱাটাৰ পাম্প দেখাই লওঁ আমি ওকে এইটো আছে আমি যিটো আপোনাক এতিয়া কৈ আছো যে আমি মিনি উইডাৰৰ লগত এটা ৱাটাৰ পাম্প কি দিম বুলি কৈ আছো এইটোৱে হ'ল এইটো সানেগো ৱাটাৰ পাম্প হয় হয় সানেগো ৱাটাৰ পাম্প এইটো 7.5 HP ইঞ্জিন হয় আৰু তেলৰ কনজাম্পচনটো বাকী ট্ৰেক্টৰৰ নিচিনা একেই হৈ যায় 800 গ্ৰামটো আপোনাৰ 1 লিটাৰ ভিতৰতে তেলৰ মানে 80 টকাৰ পৰা 100 টকা তেল আৰামছে খাব মানে 3 ইঞ্চি পাইপৰ হয় ঠিক আছে মানে মিনিটত 1000 লিটাৰ পানী ওলাব আচ্ছা মানে সেইটো খুলিবচোন মিনিটত 1000 লিটাৰ উলিয়াব পাৰিব 1000 লিটাৰ পানী আচ্ছা মিনিটত 1000 লিটাৰ আপোনালোকৰ পানী উঠাব পাৰিব এই ৱাটাৰ পাম্পটো লৈ যাওক সানেগো আপোনালোকৰ 80 টকাৰ পৰা 100 টকা খাব মাত্ৰ 1 ঘণ্টা আপোনালোকে চলালে আৰু নেক্সট এফালে কি ৰাইচ মিল আছে ৰাইচ মিল আছে ৰাইচ মিল এইবোৰ আমাৰ অকল ঘৰতে ব্যৱহাৰ কৰিবৰ কাৰণে ৰাইচ মিল হয় মানে ঘৰত যি আপোনালোকে ইলেক্ট্ৰিচিটি আছে সেই ঘৰৰ ইলেক্ট্ৰিচিটি চলিব না ঘৰৰ কাৰেণ্টতে আপোনাৰ চলিব মিনিমাম 30000 ত আহি যাব আপোনাৰ মিনিমাম 30000 এইখিনি এটা কথা মানে কি ডেলিভাৰী প্ৰসেসটো কেনেকুৱা কি ডেলিভাৰীটো একচুয়ালি ডেলিভাৰী প্ৰসেসটো তেখেতলোকৰ নিজৰ কষ্ট থাকিব এইটো আচ্ছা এনে এইটো আপোনাৰ ওচৰ জেগা হলেতো টমটমতে গুচি যায় বেছি ইমান খৰচা নহয় ডাঙৰ গাড়ী ল'বলগীয়া কথা নাথাকে টমটমতে গুচি যাব মানে কি আমাৰ ভিডিও বেছি কৈছে আপাৰ আসামৰ সাইডে বেছি কৈছে আপোনালোকে ডিব্ৰুগড় লখিমপুৰ বা এফালে তিনচুকীয়া গোটেই চাই মানে আপোনালোকে যদি নিবলৈ আহে তেতিয়াহ'লে আপোনালোকৰ যি ডেলিভাৰী প্ৰসেস আছে যদি তেখেতসকলে কৰাই দিব পাৰিব আপোনালোকে নিশ্চয় আমাৰতো চিলাপথাৰত আছে আপোনাৰ ঢকুৱাখানাত আছে যদি আপোনাৰ ডিব্ৰুগড় তিনচুকীয়া বহুত কাষ্টমাৰ আহে ডিব্ৰুগড় তিনচুকীয়াৰ বহুত আহি আছে তেখেতলোকক আপুনি কেতিয়াবা যদি লগাই দিয়ক বুলি ক'লেও গাড়ীত লগাই দিব পাৰে পেমেণ্ট কৰি দিলে আমি লগাই দিওঁ মানে নাইট চুপাৰ এনেকৈ যাব আপোনালোকে চাওক আপাৰ আসাম বুলি লোৱাৰ আসাম বা মিডল আসাম কোনো কথা নাইকিয়া আপুনি খালি আহক RM এগ্ৰিটেকত আহক RM এগ্ৰিটেকত আহিলে আপোনালোকৰ যিকোনো বস্তু আপোনালোকৰ ধুনীয়াকৈ লৈ যাব পাৰিব ডেলিভাৰী প্ৰচেছ একো আপোনালোকে কৰিব নালাগে যদি তেখেতক কৈ ডেলিভাৰী কৰি দিব লাগে আপুনি নাহাকেও লৈ যাব পাৰে কিন্তু এটা কথা হ'ল মানে কি আপুনি এটা যিকোনো বস্তু পাৰচেজ কৰাৰ আগত নিজে বস্তুটো চাই লোৱা ভাল কাৰণ বস্তুটো কেনেকুৱা কি ফেচিলিটি কেনেকুৱা কি আছে নহলে কেতিয়াবা এনেকুৱা হয় মানুহজনে মেচিনটো লৈ গৈছে পিছত ক'ব বেয়া বুলি কৈ দিব পাৰে সেইকাৰণে বস্তুটো আপুনি নিজে চাই ল'ব নিজে চাই ল'লে আপোনালোকৰ বেছি বেটাৰ হয় আৰু এটা চাওক এইটো হ'ল আপোনাৰ গুটিটো আমি যিবোৰ আপোনাৰ লাইন আপ কৰি পিনি গুটি দিয়া হয় ন যিকোনো ধৰক মটৰ হওক বা চয়াবিন মানে মাকৈ সেইবোৰ দিবলৈ এইটো এনেকে চলাই গৈ থাকিলে হ'ল মানে এনেকে চলাই গ'লে ধুনীয়াকৈ হৈ যাব ন এইটো গুটি পৰি যাব আৰু এইটো এডজাস্টেবল হয় ইয়াত আপুনি যদি ডিসটেন্সটো বেছি লাগে আপোনাৰ এইটো খুলি ল'বও পাৰে সেইটো সুবিধাও আছে এইটো ধুনীয়াকৈ ডিসটেন্স কৰিব পৰা যাব ন এডজাস্ট কৰিব পৰা যাব ধুনীয়াকৈ নিজে কৰি ল'ব পাৰি এইফালে কি এটা কমাৰ্চিয়েল টাইপত ন মানে এক্সট্ৰা লাইন লাগিব এইটো হ'ল আপোনাৰ 3 ফেজ কাৰেণ্টত চলে আচ্ছা 3 ফেজ কাৰেণ্টত আপোনাৰ আল্ট্ৰা প্ৰ মেক্স বুলি যিটো কওঁ আমাৰ এলিভেটৰ হৈতে আহে এইটো এলিভেটৰ হৈতে আহে এইটো আল্ট্ৰা প্ৰ মেক্সটো আপোনাৰ 2,30,000 টকাত আহিব এইটো 2,30,000 টকাত আহিব মানে সিভিল ভাল থাকিলে 1 টকা নোহোৱাকৈ হৈ যাব আৰু আল্ট্ৰা মেক্স বুলি এটা আছে আল্ট্ৰা মেক্সটো মানে তাৰ পাৰ্থক্যটো হ'ল কি গ্ৰাইণ্ডাৰ এটা থাকে যিটো আপোনাৰ ভুজিটো গুৰি কৰিবৰ কাৰণে গ্ৰাইণ্ডাৰ থাকে আল্ট্ৰা প্ৰ মেক্সটোত গ্ৰাইণ্ডাৰ থাকে আৰু মেক্সটোত মানে গ্ৰাইণ্ডাৰটো নাথাকে আৰু সেই গ্ৰাইণ্ডাৰ নাথাকাত যদি আপুনি 10 HP মটৰত লগায় তেতিয়াহ'লে 1,60,000 টকাত আহিব আৰু যদি 15 HP মটৰ লগায় 1,90,000 টকাত আহিব কিন্তু অকল আল্ট্ৰা প্ৰ মেক্স বুলি ক'লে যিটো গ্ৰাইণ্ডাৰ থাকে এইটো আমি 15 HP মটৰ দিওঁ কমটন কোম্পানীৰ মটৰ দিওঁ আৰু এইটো আহিব আপোনাৰ 2,30,000 টকা এইটো 2,30,000 টকা আৰু গ্যাৰান্টি মানে এইটো কি আৰু যদি মানুহে বিচাৰে মানে আহিলে মানে মই আৰু অলপ চাই দিম আপোনালোকৰ ভিডিঅ' চাই যদি আহে মোৰ নাম কৈ দিব তাজিবৰ ভিডিঅ' চাই আহিছো বুলি তেতিয়া কিবা এটা নেগোচিয়েচন ধুনীয়াকৈ হৈ যাব নিশ্চয় এইটো হ'বই থাকিবই অনটেবল আপোনালোকৰ নেগোচিয়েচন ধুনীয়াকৈ হৈ যাব আপুনি খালি আহিলে হ'ল আপুনি বস্তু চাওক এটা বস্তু লোৱাৰ আগত আপুনি পাৰচেজ কৰি আহিব লাগিব কিন্তু বস্তুটো আপুনি ধুনীয়াকৈ চাই কৰি লোৱাটো বেছি বেটাৰ হ'ব সেইটো কম আমি কমটন কোম্পানীত যিহেতু মটৰ দিওঁ আমি আপোনাৰ 1 বছৰ একদম পুৰা ওয়াৰেন্টি থাকে ফুল ওয়াৰেন্টি থাকে মটৰ 1 বছৰ যিকোনো বস্তু মটৰ ফুল ওয়াৰেন্টি থাকে আচ্ছা মটৰটো ওয়াৰেন্টি থাকিব এবিলাক বস্তু হ'লে আপোনালোকৰ ৰাইচ মিল হওক বা পাৱাৰ হিটাৰ হওক আপোনালোকৰ প্ৰত্যেকটো বস্তুত 1 বছৰ ওয়াৰেন্টি থাকিব হয় নেক্সট আপোনালোকৰ এফালে আহিছে এফালে আপোনালোকৰ এটা ৰাইচ মিল এফালে কিমান লিখা কি এইটো হ'লে আপোনাৰ এফালে আপোনাৰ ধান খুনিব পাৰে আচ্ছা এফালে ধান খুনিব পৰা যায় ইয়াত আপোনাৰ পিঠাগুৰি খুনিব পাৰিব হালধি খুনিব পাৰিব মছলা জাতীয় এই বস্তু খুনিব পাৰিব আচ্ছা মছলা জাতীয় মানে প্ৰত্যেকটো বস্তু খুনিব পৰা যাব লগতে পিঠাগুৰিও হওক বা এফালে ধান ধুনীয়াকৈ খুনিব পৰা যাব তিনটা এটা মেচিন লৈ গ'লে তিনটা কাম আপোনালোকৰ হৈ আছে এইটো 2 in 1 হয় এইটো আপোনাৰ 40,000 মানত আহিব হা দামটো এইটো 40,000 টকা ওকে এফালে আপোনাৰ এইটো কি এক্সট্ৰা এফালে আছে আপোনাৰ পিঠা অকল গ্ৰাইণ্ডিং হয় এইটো পিঠাগুৰি খুনিব পৰা এইটো পিঠাগুৰি খুনিব পৰা ন এইটো কেনেকুৱা কি এইটো আপোনাৰ 1000ত আহে এইটো মাত্ৰ 30,000 টকা হয় এইটো আপোনালোকৰ পিঠাগুৰি খুনা যে এক্সট্ৰাকে লৈ যায় মাত্ৰ 30,000 টকা দিলে আপুনি এই পিঠাগুৰি খুনা গ্ৰাইণ্ডাৰ মেচিনটো পাই যাব আৰু এফালে জেনাৰেটৰ আছে আমাৰ জেনাৰেটৰ হয় আচ্ছা বৰ্তমান জেনাৰেটৰ আমাৰ 3 কিলোৱাটৰ পৰা 10 কিলোৱাটৰলৈকে আপোনাৰ এভেইলেবল আছে ওকে অগ্নি কোম্পানী আচ্ছা এইটো দেখিব পাৰিছা অগ্নি হয়
এইটো 1 বছৰৰ ৱাৰেণ্টি থাকে আৰু আপোনাৰ 47,000ত আপোনাৰ 3 কিলোৱাট আহিব 47,000 3 কিলোৱাট হয় 3 কিলোৱাট যদি আপুনি আপোনালোকৰ মটৰ এটা ল'ম বুলি জেনেৰেটৰ ল'ম বুলি তেতিয়া মাত্ৰ 47,000 3 কিলোৱাটৰ এই জেনেৰেটৰটো পাই যাব আৰু এফালে কি এইটো আপোনাৰ ভুচিটো আজিকালি যেটো ফলিয়া ভুচিটো গ্ৰাইণ্ডিং কৰিবৰ কাৰণে আহে মানে গৰুৰে খাব পৰা কৰি দিব কিছুমানৰ আপোনাৰ যেটো ফলিয়া ভুচি ওলাইতো ফলিয়া ভুচিটো আপুনি ইয়াত গ্ৰাইণ্ডিং কৰিব পাৰে অকল ফলিয়া ভুচি বুলিয়ে নহয় ইয়াত আপোনাৰ গোমধানো গুৰি কম বুলি ক'লে পাৰে মানে গোমধানক বা ফলিয়া যেটো তুহৰ গুড়া বুলি ক'ব লাগিব বস্তুটো তুহৰ গুড়াটো আপোনালোকে যেনেকে গ্ৰাইণ্ডাৰ কৰি যেনেকে উলিয়াই একদম মিহি মিহি কৰি উলিয়াই ল'ব পাৰিব এইটো কেনেকুৱা কি 35,000 আহে এইটো 35,000 টকা আৰু নেক্সট এইফালে আপোনালোকে এই বস্তুটো চাওক যাৰ ঘৰত আপোনালোকৰ ফাৰ্ম আছে গৰু ফাৰ্ম হওক বা গাহৰি ফাৰ্ম যিকোনো আপোনালোকৰ ফাৰ্ম থাকিলে এই মেচিনটো ল'ব কাৰণ এই মেচিনটোত আপোনালোকৰ ঘাঁহবিলাক কুটাব পাৰিব হয় এইটো খেৰৰ পৰা আদি কৰি আপোনাৰ যি গোমধানৰ গছটো ইয়াত আপুনি কাটি গুৰি কম বুলি ক'লে পাৰে এইটো আপোনাৰ 25,000ত আহিব আপোনাৰ ইয়াৰ মডেল আৰু বহুত থাকে আমাৰ বৰ্তমান এইটোৱে দেখাইছো আপোনাক আচ্ছা মানে আপোনালোকে যিটো মডেল বিচাৰে আপোনালোকে এভেইলেবল কৰাই দিব পাৰিব হয় ওকে নেক্সট এইফালে এইটো আছে আপোনাৰ কৰ্ণ বুলি কয় আপোনাৰ যে কৰ্ণ থেচাৰ আপোনাৰ গোমধানটো আপোনাৰ এক্সট্ৰা কৰি দিব মানে গুটিটো আপোনাৰ এৰুৱাই দিব আচ্ছা চাওক বহুতে এটা বিচাৰে বস্তু কি আজিকালি গোমধানৰ খেতিটো অলপ বেছি ট্ৰেণ্ডিঙত চলিছে এই ট্ৰেণ্ডিঙত চলাৰ কাৰণে আপোনালোকে যদি গোমধান আপোনালোকে যদি গোটা বস্তুটো আপোনালোকে যদি গুটি এটা এটাকে উলিয়াব বিচাৰে তেতিয়াহ'লে এই মেচিনটো আপুনি লৈ যাব পাৰে একদম সৰু মেচিন আপোনাৰ নিজৰ ঘৰত ধুনীয়াকৈ লৈ গৈ ইয়াৰ মডেল বহুত আপোনালোকে গোমধান উলিয়াব পৰা আপোনালোকৰ মেচিন এতিয়া ওলাই গ'ল আৰু এইফালে ব্ৰাছ কাটাৰ বিলাক আছে ব্ৰাছ কাটাৰ আছে আপোনাৰ এইটো দেখিছে হাইড্ৰলিক চিষ্টেম নাব এইটো মানে বেক পেক হয় আচ্ছা বেক পেক এটা আপোনাৰ এইফালে থাকিব আপোনাৰ সাইড পেক থাকিব আচ্ছা এইটো সাইড পেক পাব এইটো আপোনাৰ 2 ষ্টক ল'লে মানে আপুনি 10,500 পাব আৰু 4 ষ্টকত আপুনি 12,900 পৰা আপুনি 19,000 লৈকে পাব এইটো সিসি ওয়াইজত বেলেগ বেলেগ হ'ব প্ৰাইসটো মানে ক'ব গ'লে 10,000 টকাৰ পৰা 19,000 টকালৈকে পাই যাব 2 সিসি 4 সিসি ন হয় 2 ষ্টক এণ্ড 4 ষ্টক আচ্ছা 2 ষ্টক আৰু 4 ষ্টক 2 ষ্টকত মানে আপোনাৰ 22 মিক্স কৰিব লাগে পেট্ৰলত আৰু 4 ষ্টকত ডাইৰেক্ট পেট্ৰল ঢালি আপুনি ষ্টাৰ্ট কৰিব পাৰিব ওকে আৰু তাৰ পৰা অকমান চাই দিম বাৰু একো প্ৰব্লেম নাই মানে যিখিনি আপোনালোকক বস্তু দেখাইছো প্ৰত্যেকটো বস্তু আপোনালোকক অন টেবল কিবা এটা ডিসকাউন্ট হৈ যাব আপুনি আহক RM এগ্ৰিটেকত আৰু তাৰ উপৰি আমাৰ সুগাৰ কেন আছে সুগাৰ কেন মেচিন আছে এই সুগাৰ কেন ন আচ্ছা এইবিলাক বস্তু কেনেকুৱা কি এইটো হয় এইটো আপোনাৰ বৰ্তমান এইটো ফ্ৰেম আৰু হেইটো নাই ইঞ্জিনটো নাই আমি এইটো ফিটিং কৰি দিম আপোনাক এইটো আপোনাৰ 25,000 আহে আৰু ইয়াৰ বিভিন্ন ধৰণৰ মডেল আছে আৰু বেলেগ বেলেগ প্ৰাইজত পাই যাব আপুনি সুগাৰ কেন বেলেগ বেলেগ প্ৰাইজত পাই যাব অকল সুগাৰ কেন বুলিয়ে নহয় আপুনি আমাৰ কাৰেণ্টৰ লবি কোম্পানীৰ মটৰলৈকে পাব মটৰ পাব বিভিন্ন ধৰণৰ এগ্ৰিকালচাৰ ৰিলেটেড মেচিন পাব আমাৰ লগত যোগাযোগ কৰিলেই হ'ল স্ক্ৰিনত আপোনাৰ ফোন নম্বৰটো দি দিম নিশ্চয় নিশ্চয় তেখেতৰ নম্বৰটো স্ক্ৰিনত দি দিম আপুনি যোগাযোগ কৰিলে আপোনালোকে যিকোনো বস্তু আপুনি ইয়াৰ পৰা পাৰচেজ কৰি ল'বলৈ পাৰিব হয় আৰু এটা আছে এইফালে গাঁত খন্দা এটা আৰ্থ হেংগাৰ বুলি কওঁ আমি বিভিন্ন ধৰণৰ সাইজত আপুনি গাঁত খান্দিব পাৰে মাত্ৰ তাৰ কাৰণে এই বিটটো চেঞ্জ কৰি ল'লে হ'ল আপোনাৰ যিমান সাইজৰ আপোনাৰ গাঁত খান্দিবৰ কাৰণে লাগে আচ্ছা মানে কি বেছিকৈ বিয়া খবৰ কাৰণে বেছি ভাল মানে কি কোটা বুইতে বহুত টাইম গুচি যায় তাৰ কাৰণেটো নৰমেল আপোনাৰ মেনুৱেলি যথেষ্ট এইটো আছে মই দেখাই দিছো আপোনাক এইটো নৰমেল হয় মেনুৱেল এইটো মেনুৱেল আছে আপোনাৰ 4 ইঞ্চি আৰু 6 ইঞ্চি আহে আচ্ছা 4 ইঞ্চি আমি 1000 টকাত দিওঁ আৰু 6 ইঞ্চিটো আপোনাৰ 1200 টকা 6 ইঞ্চিটো 1200 টকা হয় এইটো মেনুৱেল এইটো এনেকৈ কৰি পিনি আপুনি এনেকৈ ঘূৰাই থাকিলে হৈ যাব আপোনালোকক আজি এই ভিডিঅ'টোত আপোনালোকক RM এগ্ৰিটেকৰ পাৱাৰ টিলাৰ হওক বা VST পাৱাৰ টিলাৰ ৰাইচ মিল ব্ৰাছ কাটাৰ চুগাৰ কেন এভৰিথিং আপোনালোকক বস্তু দেখাই দিলোঁ যদি আপুনি ভাবিছে আপোনাৰ এখন পাৱাৰ টিলাৰ যিকোনো এটা পাৰচেছ কৰিম বুলি এগ্ৰিকালচাৰ বস্তু ৰিলেটেড আপুনি আহিব লাগিব RM এগ্ৰিটেক আপোনালোকৰ যি মিছন চাৰিআলি আছে বালিপাৰা ৰোডত মাত্ৰ 50 মিটাৰ বা 100 মিটাৰ সোমালে আপুনি RM এগ্ৰিটেক পাই যাব যদি আপোনাৰ চিভিল ভাল আছে তেতিয়াহ'লে 1 টকা নিদিয়াকৈ ইয়াৰ পৰা পাৱাৰ টিলাৰ আপুনি ঘৰত লৈ যাব পাৰিব